এনেকুৱা ধৰণৰ সৰু সৰু সুযোগবোৰেতো ল'ব লাগিব তেতিয়াহে আপুনি ডাঙৰ ডাঙৰ ৰান কৰি ষ্টেটমেণ্ট এটা দিব পাৰিব সিলেক্টৰ্ছৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিব ৰিয়ান পৰাগৰ হাতত এটা সুযোগ মিছ হৈ গ'ল প্ৰথমখন মেচ আনঅফিচিয়েল যি মেচ আছিল সাউথ আফ্ৰিকাৰ এগেইনষ্টত ৰাজকোটত এই মেচখন হৈছিল ৰিয়ান পৰাগে তাত বেটেৰে ব্যৰ্থ হ'ল বলিঙত তেখেতে উজলিল যদিও বা এটা উইকেট দখল কৰিছে বলিঙত তেখেতে ঠিক ঠাক কাম কৰিছে কিন্তু বেটিঙত ৰিয়ান পৰাগৰ ফালৰ পৰা আমি ডাঙৰ স্কোৰ আশা কৰি আছিলোঁ ডাঙৰ স্কোৰ এইকাৰণে আশা কৰি আছিলোঁ কাৰণ ৰিয়ান পৰাগক আমি মেইনছ টিমত চাব বিচাৰোঁ মেইনছ টিমৰ জাৰ্চিত ৰিয়ান পৰাগক চাব বিচাৰোঁ তেখেতে ভাল প্ৰদৰ্শন কৰাটো বিচাৰোঁ কিন্তু এটা সময় আহিছিল যেতিয়া ইণ্ডিয়া কেপ পাইছিলে ৰিয়ান পৰাগে এটা 573 ৰানৰ এটা সিজন আইপিএলত ওলাইছিলে তাৰ পিছতে যেতিয়া আইপিএলৰ প্ৰদৰ্শনৰ ভিত্তিতে ইণ্ডিয়া টিমৰ কল আপ পাইছিলে বা ডেবিউ কৰিবৰ কাৰণে সক্ষম হৈছিলে তাৰ পাছতে বিভিন্নজন ক্ৰিকেটাৰে এইটো কথা কৈছিল যে ৰিয়ান পৰাগৰ কোৰ্টত এতিয়া বল আছে ৰিয়ান পৰাগে কেনেকৈ মাৰে যদি ৰিয়ান পৰাগে ইয়াৰ পৰা ভাল খেলে টিমৰ সৈতে জড়িত হৈ টিমৰ এনেকুৱা এগৰাকী মেম্বাৰ হ'ব পাৰিব যে নিজৰ স্থান নিগাজি কৰি পেলাই সেই স্থানত টিম ইণ্ডিয়াৰ কাৰণে কণ্ট্ৰিবিউশ্যন দিবৰ কাৰণে পাৰিব ৰিয়ান পৰাগ বহুত টেলেণ্টেড হয় বলেৰে বেটেৰে ফিল্ডিঙেৰে এটা গান ফিল্ডাৰ হয় গতিকে 3D প্লেয়াৰ এগৰাকী ভাৰতীয় টিমত যথেষ্ট প্ৰয়োজন সেই ফালৰ পৰা ৰিয়ান পৰাগৰ গুৰুত্বপূৰ্ণতাটো আছে কিন্তু ৰিয়ান পৰাগৰ ওপৰতে সকলোখিনি নিৰ্ভৰ কৰে আমি যিমান নকওঁ আমি যিমান যি নকৰোঁ সমালোচনা কৰোঁ কেতিয়াবা প্ৰশংসাৰে উপচাই দিওঁ কিন্তু তাৰ মাজতে ৰিয়ান পৰাগে যদি নিজৰ ফালৰ পৰা ৰানছ বা তেনেকুৱা ধৰণে আগবাঢ়ি নাযায় কিয়নো এতিয়া কম্পিটিশ্যন বহুত বেছি হৈ গৈছিলে এটা সময় আছিলে য'ত আপোনাক বহুকেইটা চান্স দিয়া হৈছিলে এতিয়া আপোনাৰ যদি ইঞ্জিৰ কাৰণে আপুনি বাহিৰত থাকে হয়তো কামবেক আপোনাৰ নহ'ব পাৰে কাৰণ সেই স্থানত বেলেগ এজন খেলুৱৈ খেলি ইতিমধ্যে নিজৰ স্থান নিগাজি কৰি ল'ব পাৰে গতিকে তেনেকুৱা ধৰণৰ কম্পিটিটিভ এটা চিটুৱেশ্যনত আপুনি প্ৰতিবাৰে নিজক প্ৰুভ কৰিবলগীয়া হ'ব প্ৰতিবাৰে আপুনি ৰান কৰিবলগীয়া হ'ব আৰু সেইকাৰণে যেতিয়া আপোনাৰ বেটত ৰান আহে আপুনি দীঘলীয়া খেলক যাতে কোনো সময়ত যেতিয়া আপুনি ৰান কৰিব নোৱাৰেও তেতিয়া আপোনাৰ সেই ডাঙৰ ডাঙৰ ৰান কৰি থোৱা সেই ৰেকৰ্ডবোৰে বা সেই ধৰণৰ শতকীয় ইনিংছে আপোনাক বেক কৰিব পাৰে ৰিয়ান পৰাগৰ এটা অপৰচুনিটি মিছ হৈ গ'ল প্ৰথমখন ODIত গতিকে এতিয়া আৰু দুখন মেচ আছে ৰিয়ান পৰাগৰ হাতত আশা কৰোঁ এই দুখন মেচত ভাল খেলক কিন্তু প্ৰথমখন মেচত ঋতুৰাজ গায়কোৱাডে কিন্তু পুৰা ইউটিলাইজ কৰিলে যি ধৰণৰ তেখেতে ইনিংছ খেলিলে এটা শতকীয় ইনিংছৰ ভিত্তিতেই ভাৰতীয় দলটো জয়ী হ'বৰ কাৰণে সক্ষম হ'ল গতিকে ৰিয়ান পৰাগৰ হাততো সুবৰ্ণ সুযোগ আছে ইউটিলাইজ কৰক টিম ইণ্ডিয়া দললৈ প্ৰত্যাৱৰ্তন কৰক এই মুহূৰ্তত এইখিনি আছিল আপডেট চাই থাকিব এই চেনেলটো মই গুণজিত বিদায় লৈছোঁ ধন্যবাদ